হাই 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 হিমন্ত বিশ্বকর্মা হাই 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 উস্তাদ বন্ধ করো বন্ধ করো বন্ধ করো আমার সংগ্রাম চলিছে চলিছে চলিব এই উস্তাদ বাণী লুয়ানো হবো নহব নহব আমার সংগ্রাম চলিছে চলিছে চলিব এই জুই চলিছে চলিছে চলিব আমার সংগ্রাম চলিছে চলিছে চলিব ভূমির অধিকার আমার জন্মগত অধিকার 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 আমার সংগ্রাম চলিছে চলিছে চলিব আমার সংগ্রাম চলিছে চলিছে চলিব সরকার হুঁশিয়ার 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 এই জুই চলিছে চলিছে চলিব we want justice justice we want justice 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 উস্তাদ বন্ধ করো বন্ধ করো বন্ধ করো মানবীয় উস্তাদ বন্ধ করো বন্ধ করো বন্ধ করো সংবিধান প্রদত্ত মৌলিক অধিকার রক্ষা করো রক্ষা করো রক্ষা করো সংগ্রাম চলিছে চলিছে চলিব এই জুই চলিছে চলিছে চলিব সংগ্রাম চলিছে চলিছে চলিব এই জুই চলিছে চলিছে চলিব আওয়াজ দো ব্যবস্থা করো আমার সংগ্রাম চলিছে এই জুই চলিছে আমার সংগ্রাম চলিছে উস্তাদ বন্ধ করো মানবীয় উস্তাদ বাণী লুয়ানো হবো মানবীয় উস্তাদ বাণী লুয়ানো হবো মোহাম্মদ উস্তাদ বন্ধ করো মোহাম্মদ উস্তাদ বাণী লুয়ানো হবো এই সংগ্রাম চলিছে জুই চলিছে অধিকার আমার জন্মগত অধিকার জন্মগত অধিকার দাবি সংগ্রাম চলিছে সংগ্রাম চলিছে এই জুই চলিছে আমার সংগ্রাম চলিছে বন্ধ করো পরিচালিত মানবীয় উস্তাদ বন্ধ করো আমার সংগ্রাম চলছে উস্তাদের বিরুদ্ধে এবিএম সংগ্রাম চলছে সংগ্রাম চলছে এই চুই চলছে আমার সংগ্রাম চলছে এই সংগ্রাম চলছে আমার সংগ্রাম চলছে অত্যাচার বন্ধ করো বৈষম্যমূলক আচরণ ন চলিব মুসলমানের প্রচলিত অত্যাচার ন চলিব সংখ্যালঘু ঘর ভাঙি দিয়ে ব্যবস্থা বন্ধ করো অধিকার আমার জন্মগত অধিকার জন্মগত অধিকার সংরক্ষার অধিকার সংগ্রাম চলিছে আমার সংগ্রাম চলিছে সবচেয়ে হুঁশিয়ার বিশ্বকর্মা হুঁশিয়ার বিশ্বকর্মা হুঁশিয়ার এই সংগ্রাম চলছে আমার বৈষম্যমূলক আচরণ ন চলিব আমার বৈষম্যমূলক আচরণ বন্ধ করো আমার অত্যাচার ন চলিব সংগ্রাম চলছে এই জুই চলছে সংগ্রাম চলছে সংগ্রাম চলছে এই
আবার লাইভ থেকে এই সংগ্রাম চলিছে এই চুরি চলিছে ছাত্ৰ নেতাই আচলতে এনেদৰে ইয়াত আহি সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰতিবাদ আমার অধিকার গৰু ৰছীৰে বান্ধাটো এইটো আমি ভাল পোৱা নাই আমাক গৰু ৰছীৰে বান্ধা হৈছিলে এইটো আমি ভাল পোৱা নাই আমাক যাব দিয়ক আমাক ৰছীৰে কিয় বান্ধা হৈছে আমি এইটো প্ৰশ্ন কৰিছো আমি শান্তিপূৰ্ণভাৱে গণতন্ত্ৰৰ আন্দোলন কৰি আছো কিন্তু তাৰ পিছত আমাক কিয় ৰছীৰে দিয়া হৈছে চাইডে আমি ঘুরে যাও স্যার আমি মনে হবে আমি ঘুরে যাও স্যার এখানে করে দেবো ঠিক আছে স্যার রসিদের আমার বান্ধি লাগবে স্যার রসিদের আমার বান্ধি লাগবে স্যার রসিদের আমার অধিকার আওয়াজ দো
এই উচ্ছেদ মানি লোৱা নহ'ব। এই উচ্ছেদ মানি লোৱা নহ'ব। ভূমি অধিকাৰ আমাৰ জন্মগত অধিকাৰ। ভূমি অধিকাৰ আমাৰ জন্মগত অধিকাৰ। কোট নালাগে ডাইরেক্ট এনে হলো লোন লগো হ্যাঁ অমানৱীয় উচিত বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। আজি বিগত কেইটামান দিন ধৰি আমি দেখিবলৈ পাইছো অসমৰ বিভিন্ন ঠাইত বৰ্বৰভাৱে অসমৰ সংখ্যালঘু মুছলমান ভূমিহীন পৰিয়ালক লক্ষ্য কৰি অসম চৰকাৰখনে যি বৰ্বৰভাৱে উচ্ছেদ চলাই আছে এই উচ্ছেদৰ বিৰুদ্ধে আমি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো, বাৰম্বাৰ এই উচ্ছেদৰ বিৰোধিতা কৰি আহিছো। বিশেষকৈ যোৱাকালিৰ দিনটোত ধুবুৰী জিলাৰ চৰুৱা বাখৰা চিৰাকুটি আৰু সন্তোষপুৰত অসম চৰকাৰে বৰ্বৰভাৱে কেইবা হাজাৰ সংখ্যালঘু মুছলমান ভূমিহীন পৰিয়ালক বা ভূমিৰ পট্টা থকা পৰিয়ালক যি উচ্ছেদ চলালে সেই উচ্ছেদৰ বিৰুদ্ধে আমি আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত তামুলপুৰ জিলা এবিএমচিৰ সহযোগত কেন্দ্ৰীয় এবিএমচিৰ আহ্বানভাৱে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছো। আজি সমগ্ৰ বিটিচি অঞ্চলৰ প্ৰতিটো মহকুমা সদৰ প্ৰতিখন জিলা সদৰত এবিএমচিয়ে ধুবুৰীৰ চাপৰৰ এই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো। আমি স্পষ্টকৈ কৈছো আজি যিখিনি উচ্ছেদ আমি দেখিবলৈ পাইছো ধুবুৰীত চাপৰত সংঘটিত হৈছে সেই উচ্ছেদ মাত্ৰ এক প্ৰশাসনিক অনুশীলন নহয়। সেই উচ্ছেদ সেই অঞ্চলত বসবাস কৰি থকা ভূমিহীন ৰাইজৰ নাগৰিকৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ ওপৰত এক বৰ্বৰ আক্ৰমণ আৰু এই বৰ্বৰ আক্ৰমণৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আজি সেই অঞ্চলসমূহত দশক দশক ধৰি বসবাস কৰি থকা ভূমিহীন পৰিয়ালসমূহৰ যি সংবিধান প্ৰদত্ত বাসস্থানৰ অধিকাৰ, অন্য বস্তুৰ যি বাসস্থানৰ যি অধিকাৰ, সেই অধিকাৰতকৈ আজি আদানীৰ দৰে পুঁজিপতিৰ ব্যৱসায়িক তথা আৰ্থিক স্বাৰ্থক অসম চৰকাৰে বেছিকৈ গুৰুত্ব দিছে। আজি সেই মানুহখিনি ভাৰতীয় মানুহ, সেই মানুহখিনি সেই অঞ্চলত আজি যুগ যুগান্তৰ ধৰি বসবাস কৰি আছিল, য'ত বেদীপট্টা মাটি আছিল আৰু সেই অঞ্চলটোত সেইসকল মাটিয়ে বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি বসবাস কৰি আছিল। কাৰো সৈতে কোনো আলোচনা নকৰাকৈ সেই অঞ্চলত তাপ বিদ্যুৎ প্ৰকল্প আদানীৰ স্পনচৰত যি প্ৰতিষ্ঠা হ'ব গৈ আছে তাত একপক্ষীয়ভাৱে সেই মাটি আদানীক গতাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদৰ প্ৰক্ৰিয়া সংঘটিত কৰিছে। আমি এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছো, কাৰণ ৰাইট টু শেল্টাৰ কনষ্টিটিউচনেল গেৰাণ্টি হয় আৰু ভাৰতখন এখন মানে কল্যাণকামী ৰাষ্ট্ৰ। ইয়াত পুনৰ্সংস্থাপনৰ অবিহনে কোনো উচ্ছেদ সম্ভৱ নহয়, কিন্তু সম্পূৰ্ণভাৱে কল্যাণকামী ৰাষ্ট্ৰ চৰিত্ৰ ভৰিৰে মোৱাৰি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা ঘূৰিৰে মোৱাৰি আজি হাজাৰ হাজাৰ ভূমিহীন পৰিয়ালক কোনো ধৰণৰ পুনঃসংস্থাপন অবিহনে তাত বৰ্বৰভাৱে প্ৰশাসন যন্ত্ৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি লৈ সেই উচ্ছেদসমূহ চলাইছে। আমি এবিএমচিয়ে এই বৰ্বৰ অমানৱীয় বন্দুকৰ গুলীৰ ভয় দেখুৱাই চলোৱা এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গণতান্ত্ৰিকভাৱে আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছো। আপোনালোকে দেখিছে ইয়াত ৰছীৰে বান্ধি অসম আৰক্ষীয়ে আমাৰ এবিএমচিৰ প্ৰতিবাদক বাধা দিছে, কিন্তু ৰছীৰে বান্ধি বন্দুকৰ ভয় দেখুৱাই, লাঠিৰ ভয় দেখুৱাই, জেলৰ ভয় দেখুৱাই এবিএমচি আন্দোলন মুক্ত কৰিব নোৱাৰে। ৰাজপথত চলিছে আন্দোলন, খেলপথাৰ নহয়, ৰাজপথত এই আন্দোলন চলিছে আৰু এই আন্দোলন হৈছে এবিএমচিৰ এই উচ্ছেদৰ বিৰুদ্ধে এক খবৰ উদ্গীৰণ আৰু এই আন্দোলন আমি অহা 21 জুলাই আৰু 22 জুলাই তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত আমি ৰূপায়ণ কৰিম। আমি স্পষ্টকৈ কৈছো কোনো কাৰণতে এই অবৈধ উচ্ছেদ মানি লোৱা নহ'ব। ৰাষ্ট্ৰযন্ত্ৰৰ ভয় দেখুৱাই শাসনৰ বলত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে আজি অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ দ্বাৰা আচলতে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 21, আৰ্টিকেল 19, আৰ্টিকেল 14 সম্পূৰ্ণভাৱে ইয়াত ধূলিসাৎ কৰা হৈছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে যিটো আৰ্বিট্ৰেৰী ডিছপ্লেচমেণ্টৰ বিৰুদ্ধে বিভিন্ন গাইডলাইন দি লৈছে সেই গাইডলাইনসমূহ ইয়াত অৱমাননা কৰা হৈছে।
সুপ্ৰিম কোৰ্টে এনেকুৱা বুলডোজাৰ চলোৱাৰ আগে আগে যিখিনি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি নিৰ্দেশনা দি গৈছে সেই নিৰ্দেশনা সম্পূৰ্ণ পৰিপন্থী কাম এই চৰকাৰখনে কৰিছে আমি ABMC স্পষ্টকৈ কৈছোঁ যদি সঁচাকৈ সেই ঠাইত তাপবিদ্যুৎ প্ৰকল্প স্থাপন হ'ব সেই মাটি চৰকাৰক লাগে তেনেহ'লে এনেকৈ বৰ্বৰভাৱে কিয় উচ্ছেদ চলাইছে ৰাইজক বিশ্বাসত লৈ কিয় উচ্ছেদ চলাব পৰা নাই আমি স্পষ্টকৈ কৈছোঁ যে এয়া সম্পূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ অসমত সাম্প্ৰদায়িক মেৰু ভাজিব বাজনৰ এক ৰাজনীতি আগন্তুক 2026 চনত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ জয়লাভ কৰিবলৈ সংখ্যালঘু মুছলমানসকলক হৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব সংখ্যালঘু মুছলমানৰ ওপৰত হোৱা অধিকাৰৰ যি আত্মজ্ঞান কাঢ়ি নিয়াৰ যিটো ষড়যন্ত্ৰ চলিছে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে যোদ্ধা প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ আগন্তুক দিনত নতুন দিল্লীলৈ সম্প্ৰসাৰিত হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে উচ্ছেদ চলিবই ইয়াত কোনো বাধা নাই আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে প্ৰশাসন যন্ত্ৰক তেওঁলোকৰ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে অসম আৰক্ষীক তেওঁলোকৰ পলিটিকেল টুল হিচাপে ব্যৱহাৰ কৰি আজি শাসন ক্ষমতাৰ ভয় দেখুৱাই এনেকৈ হাতী খোৱা নিৰীহ ভূমিহীন পৰিয়ালসমূহক আজি এনেকৈ উচ্ছেদ কৰিছে 1954 চনৰ পৰা 2007 চনলৈকে অসমত 28 লাখ বিঘা মাটি গৰাখহনীয়া যা গৈছে সেই গৰাখহনীয়া যা যোৱা পৰিয়ালসমূহক আজি যিখিনি চৰকাৰী মাটিত বসবাস কৰি আছে সেই ঠাইত সেটেলমেণ্ট দিয়াৰ দায়িত্ব ভূমিপট্টা দিয়াৰ দায়িত্ব গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনক আৰ্টিকেল 21 কি কৈছে ৰাইট টু শেল্টাৰ মৌলিক অধিকাৰ হিচাপে বুলি কৈছে লাইফ উইথ ডিগনিটিৰ কথা কৈছে লাইফ উইথ লিবাৰ্টিৰ কথা কৈছে কিন্তু আজি এই সাংবিধানিক যিবিলাক প্ৰমূল্য